असम के शोणितपुर जिले के अंतर्गत ढेकियाजुली राजस्व चक्र क्षेत्र के चिराजुली स्थित श्री श्री रघुनाथ सत्र में आज एक सार्वजनिक सभा आयोजित की गई। उल्लेखनीय है कि चिराजुली के श्री श्री रघुनाथ सत्र के विकास के लिए असम के माननीय मुख्यमंत्री डॉक्टर हेमंत बिस्वा शर्मा ने 1 करोड़ रुपए की स्वीकृति प्रदान की है। इसी अवसर पर आज चिराजुली स्थित श्री श्री रघुनाथ सत्र परिसर में निर्माण कार्य की आधारशिला रखी गई। इस आधारशिला का शिलान्यास असम सरकार के कैबिनेट मंत्री अशोक सिंघल ने किया। शिलान्यास के बाद एक सार्वजनिक सभा का आयोजन किया गया। उक्त सभा में उपस्थित होकर मंत्री अशोक सिंघल ने मियां समुदाय के विरुद्ध कड़ा रुख अपनाते हुए चेतावनी भी दी है। कांग्रेस नेता गौरव गोगोई लगत मियाक লৈ গৈছে। তেখেতে বাৰু মন্দিৰত যাওক দেৱালয়ত যাওক মোৰ আপত্তি কৰিব লগা একো নাই, কিন্তু দেৱালয়ৰ এটা পবিত্ৰতা আছে, এটা পৰম্পৰা আছে। পৰম্পৰাক তেখেতসকলে মানি চলিব লাগিব। মিয়াক তুষামত কৰিব গৈ মিয়াক হিন্দু দেৱালয়ত সোমাই দিব, হিন্দু সমাজে কোনোদিন বৰদাস্ত নকৰে। এই কথাটো কিন্তু আজি মঞ্চপনত তেখেতক জনাই দিব বিচাৰিছোঁ। সাৱধান গৌৰৱ গগৈ, আমার দেৱালয়বোৰক পবিত্ৰ নকৰিব, আমার সত্ৰবোৰক অপবিত্ৰ নকৰিব। এই কথা কিন্তু আজি ক'ব যিয়ে নহওক, সত্ৰ নামঘৰ দেৱালয়ত আহি মনটো বৰ পবিত্ৰ লাগে। আহোঁতে মই ভাবিছিলোঁ 10 মিনিট থাকিম, যাব লাগিব। 11টা কাম মিটিং আছে, 10:30 বাজি গ'ল। 11টাৰ পৰা তেজপুৰত মিটিং আছে। কিন্তু আহোঁতে আয়তীসকলে যি নাম ধৰিব আৰম্ভ কৰিলে মই পাহৰিয়ে গ'লোঁ যে মই তেজপুৰ যাব লাগে। ইমানে মনটো ভাল লাগি যায়। মহাপুৰুষ গুৰুজনে আমাক যিটো পৰম্পৰা দি গৈছে, এই পৰম্পৰাক সদায় চিন্তাত ৰাখিব লাগে। এই পৰম্পৰা অনুসাৰে আমি ব্যৱহাৰ কৰিব লাগে। এই পৰম্পৰা অনুসাৰে আমি চলিব লাগে। আৰু আমি যদি একত্ৰিত হৈ থাকোঁ, আমি যদি একগোট হৈ থাকোঁ, ভাষাৰ নামত জাতিৰ নামত যদি আমাৰ মাজত কংগ্ৰেছে সৃষ্টি কৰিব খোজা বিভেদটো যদি আমি সোমাব নিদিওঁ, আমি বাঁচি থাকিব পাৰিম। আৰু যিদিনাই আমি বাঁচি থাকিব পাৰিম, যিদিনাই আমি সংগঠিত হৈ থাকিব পাৰিম। আমি সংগঠিত থাকিলে কোনো আমাক অপদস্থ কৰিব নোৱাৰে, কোনো আমাৰ অহিত কৰিব নোৱাৰে। আৰু যিদিনা আমি ভাষাৰ নামত জাতিৰ নামত বৰ্ণৰ নামত বিভাজিত হ'ম, মিয়াই আমাক অপদস্থ কৰিব, আমাৰ মাটিবোৰ বেদখল কৰিব। মই আজিও পাহৰা নাই। আজিৰ পৰা 3 বছৰ আগত হোজাই জিলাত আমাৰ ছোৱালীক যিজনী শিক্ষা দান কৰিবলৈ গৈছিলে, এই শিক্ষা দান কৰিব যোৱা শিক্ষাৰ্থীক কেনেকৈ ঘৰখন কৰি বলৎকাৰ কৰি হত্যা কৰা হৈছিল, এই কথাবোৰ মনত পেলাই ৰাখিব। তেখেতসকলৰ আখৰত যেতিয়া শক্তি আহিব, তেখেতসকলৰ জনাত যেতিয়া শক্তি আহিব, তেখেতসকলে আমাৰ ছোৱালীক অপদস্থ কৰিব, অপহৰণ কৰিব, ৰেপ কৰিব, ধৰ্ষণ কৰিব। ভাল দিন আহিলে বেয়া দিনৰ কথা পাহৰি যাব নালাগে। আৰু মিয়াৰ বিৰুদ্ধে এই চৰকাৰৰ সংগ্ৰাম চলি আছে আৰু ভৱিষ্যতো চলি থাকিব বুলি মই ঘোষণা কৰিম। শেষত আগবঢ়াইছে, কাম আৰম্ভ হ'ব, কি ক'ব? সুন্দৰ। আজি আমাৰ মনটো সত্ৰবাসীৰ কাৰণে যেনে বহুদিন এটা সপোন, এটা আটক ধুনীয়া মণিকূট নিৰ্মাণ হ'ব। মুখ্যমন্ত্ৰী মহোদয়ে যোৱা 23 চনৰ 13 মে' তাৰিখে আমাৰ যিটো দৌল মন্দিৰ মহেন্দ্ৰ চান্দক পৰিয়ালে আমাক আটক ধুনীয়াকৈ বনাই দিছিল, সেইটো উদ্বোধন কৰিব আহোঁতে সত্ৰত তেওঁ সেৱা লওঁতে আমাক কথা দি গৈছিল যে সত্ৰৰ মণিকূট ভাগ মই নতুনকৈ নিৰ্মাণ কৰি দিম। তেওঁৰ সেই কথামতে তেওঁ যেনেকৈ কথা দি গ'ল, তেনেকৈ তেওঁ কথা ৰাখিলে। তেওঁক আমি বিচাৰিছিলোঁ আজি আধাৰশিলাত। তেখেতৰ ব্যস্ততাৰ কাৰণে তেখেতে আমাৰ যিহেতু আমাৰ স্থানীয় বিধায়ক আছে, আমাৰ মন্ত্ৰী আছে, কাৰ্যক্ৰম তেওঁকে আমাক দায়িত্ব দিলে। গতিকে আজি আমাৰ চিৰাজুলি সত্ৰবাসীৰ কাৰণে এটা সৌভাগ্যৰ দিন। বহুদিনীয়া এটা সপোন, আমাৰ মণিকূট ভাগ আটক ধুনীয়াকৈ গম্বুজসহ নিৰ্মাণ হৈ উঠিব। সেইটো আমি সত্ৰবাসীৰ কাৰণে আজি আমাৰ গৌৰৱৰ দিন। আমি অতি আনন্দিত। এই চৰকাৰৰ প্ৰতি আমাৰ আস্থা আছে, মুখ্যমন্ত্ৰীৰ প্ৰতি আস্থা আছে, আমাৰ যিজন বিধায়ক তথা মন্ত্ৰী অশোক সিংহলদেৱৰ প্ৰতিও আমাৰ আস্থা আছে, বিশ্বাস আছে। তেখেতে আজি কথা দি গৈছে, যদি 1 কোটি টকাটোৰ কিবা কাৰণে অভাৱ হয়, তেওঁ আকৌ ধনৰ পুঁজি দিব। গতিকে তেখেতলৈ মই ধন্যবাদ জনাইছোঁ। তেখেতে যেন এই কথাষাৰ দি গৈছে, ভৱিষ্যতৰ কাৰণে যেন আমাৰ